হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ ঘৰলৈ নবহত আহিছে। নবহত আহিলে আজি দুদিনে হ'ল। গাহৰি অকণ খাওঁ বুলি ক'লে, তাৰপৰা মই গাহৰি আনিলোঁ। আৰু ভণ্টিও আহিছে। ভণ্টি মানে মোৰ পেহী ছোৱালী হয়, তাইও আহিছে। তাইও গাহৰি বোলে বহুত দিন খোৱা নাই, কাৰণ কি আমাৰ ঘৰত গাহৰি নবনায়, মাহঁতৰ ঘৰত নবনায়। আমাক ঘৰত নোসোমাই, তাৰমানে গাহৰি কোনো নাখায় গাহৰি, সেইকাৰণে সিহঁতি আহিলে আমাৰ ঘৰতে খায়। তাকে অলপমান দেখুৱাম বুলি ভাবিলোঁ। বলকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ, কি দেখুৱাব পাৰোঁ কি নাই আপোনালোকে চাব। গাহৰি 12টামান বজাতে অনা হ'ল দিনত, কিন্তু বনোৱা নাছিলোঁ, কিন্তু জোঁৱাইটো অহা নাছিলে। জোঁৱাইটো কামৰ পৰা আহিব বুলি ৰাতি বনালোঁ, সেইকাৰণে ৰাতি খাই বহি যাবগৈ তাৰমানে। আছেনে আনি থোৱা আছে। এইফালে আলু, বিলাহী, পিঁয়াজ কাটি থৈছোঁ, আৰু এইফালে লাই শাক কাটি থোৱা আছে। আৰু এইফালে অকণমান বইল কৰিছোঁ আমাৰ অকণমানিকেইটাক খুৱাবৰ কাৰণে, নহ'বা মায়ে গালি দিব যে খুৱাব নিদিয়ে বাৰু সিহঁতক গাহৰি মাংস, কিন্তু আমাৰ ঘৰত খাম বুলি ভাবিছে, সেইটো কাৰণে অকণমান বইল কৰি পিনে মই এনেকৈ বনাওঁ। আৰু নবৌয়ে ক'লে যে বইল নকৰিবি, মই এনেকৈ চব্জি বনাবিহে, অকণমান গ্ৰেভি বনাম। তাকে অকণমান দেখুৱাম বুলি আপোনালোককো ভাবিলোঁ। আৰু চাবচোন আপোনালোকে কেনেকৈ বনাওঁ মই। পিঁয়াজ ভাজিছোঁ, তেল দিলোঁ, তেল দি পিঁয়াজখন ভাজি লৈছোঁ। তাৰপৰা এইফালে মছলা দি থৈছোঁ, যিহেতু গ্ৰেভি বনাম অকণমান। পাতখন আৰু দেখিছেনে কাপোৰ কানি এয়া ঘৰ বিচনাখন কি কৰি থৈছে। যিমান কাপোৰ থ'ব থাকিলেও বিচনাখন কাপোৰ গোট খাবই তাৰমানে। কিন্তু তেল কমটিকৈ দিছোঁ, আৰু মছলাখিনিতে মই নিমখ হালধি দি ল'লোঁ, দি পিনে মছলাখিনি ভাজি ল'ম। জিৰা, ধনিয়া, শুকান জলকীয়া আৰু অকণমান জালুকৰ গুড়া দি দিছোঁ, পিচি দিছোঁ একেচতে। জালুকৰ গুড়া আছিলে, গুড়াকৈ দি দিছোঁ। আৰু যিহেতু আজি ইমান ঠাণ্ডা নহয়, অকণমান পূৰা অকণমান নহয় তাৰমানে পূৰা জ্বলা দি বনাম বুলি ভাবিছোঁ। আৰু ভণ্টিজনীয়ে ক'লে জ্বলা দি বনাব বুলি, আৰু সেইকাৰণে আগতীয়াকৈ বনাই লৈছোঁ, ল'ৰা ছোৱালীকেইটা জ্বলা নিদিয়াকৈ। আৰু যিহেতু আমাৰ মাহঁতৰ ঘৰত গাহৰি নাখায়, তেজপাত দিবলৈ পাহৰিলোঁ, তেজপাত সেই তাত ভাজি লৈছোঁ। এইখিনি মছলাও ভজা হৈ গ'ল, এতিয়া মই এইখিনি ঢালি দিম ইয়াত লৈছোঁ। অকণমান মাংসখিনি ভাজি লৈ তাৰপৰা আলু আৰু দিম, একেবাৰে নমাবৰ সময়ত লাই শাক দি দিম। জ্বলা কমটি হ'ব বুলি মই জলকীয়া গুড়ি অকণমান দি দিলোঁ দেই ইয়াত, যিহেতু জ্বলা খাম বুলি কৈছে বহুত বেছি জ্বলা খাম বুলি কৈছে, সেইটো কাৰণে জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়ি দি ঢাকি দিছোঁ অকণমান। মছলা দিয়া হৈ গ'ল, পানী ওলাইছে, পানী ওলোৱা বন্ধ হ'ল। মাংস পানী যিকণ ওলাই সেইকণ এতিয়া মই বিলাহী আৰু আলু দি দিম। আলু দি দিছোঁ। নিশ্চয় ইমান শুকুৱাইটো সেইটো শুকুৱাটো ঘূৰি ফুৰিছে কেনেকৈ খাবি ৰ হৈ গ'ল, তহঁতৰ চব্জি হৈ গ'ল, মই ভাজি দিম। টেষ্ট কৰি যাব লাগে, ভাত খাবি ৰ। ৰেচিপি অকণ বনাই থৈছোঁ আৰু এতিয়া ভাত খাই খবৰ দিছে, স্কুলত যাব যে, সেইটো কাৰণে খুৱাই আছোঁ। এয়া কি হ'লচোন, মন চন মাৰি আছে যে, মোকো ভিডিঅ'টো দিবচোন দেই। খাইছোঁ আৰু দেই, ৰজা দেই। এয়া লাই শাক গাহৰিৰ লগত দিছে, লাই শাক একদম বঢ়িয়া, একদম মজা লাগিব দেই। খাই বৈ আজৰি হ'লোঁ, ভণ্টিহঁত ঘৰলৈ গ'ল, আৰু আমি চবেই বিচনাই পৰিলে। ময়ো বাচন বৰ্তন ধুই পাকঘৰ চাকঘৰ চাফা কৰি ল'লোঁ। ৰাতি বাচন ধুই নথ'লে ৰাতিপুৱালে বহুত প্ৰব্লেম হয়, সেইটো কাৰণে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।